হাজো শিক্ষাখণ্ডৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হাৰ সন্দৰ্ভত পৰ্যালোচনা সভাত বিধায়ক প্ৰকাশ চন্দ্ৰ দাস। বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হাৰ হোৱাৰ সমস্যা আৰু ইয়াৰ সমাধানৰ লগতে শিক্ষাৰ গুণগত মান সন্দৰ্ভত আজি হাজো শিক্ষাখণ্ডৰ উদ্যোগত সুৰেন্দ্ৰাক স্বায়ত্তশাসিত মহাবিদ্যালয় প্ৰেক্ষাগৃহত গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায়। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত হাজো প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনস্থ প্ৰায় ৮০খন চৰকাৰী প্ৰাথমিক মধ্য ইংৰাজী বিদ্যালয় শিক্ষা বিভাগে বিলুপ্তিৰ যুঁজা চলাই থকাৰ সময়তে স্থানীয় বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে বিদ্যালয়ৰ প্ৰধান পৰিচালনা সমিতিৰ সভাপতি সদস্যসকলক লৈ হাজো সুৰেন্দ্ৰাক মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিলে পৰ্যালোচনা সভা। সভাত ইয়াৰ সংখ্যা কেনেকৈ হ্ৰাস কৰিব পাৰি ইয়াৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিব পৰাকৈ বিদ্যালয়ৰ আন্তঃগাঁথনি সুন্দৰ কৰা, ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি আদি সিদ্ধান্তসমূহ পৰ্যালোচনা সভাত গ্ৰহণ কৰা হয়। সকলো শিক্ষক শিক্ষয়িত্ৰীকে নিজৰ দায়িত্ববোধ বুজি ছাত্ৰ ছাত্ৰীক পাঠদান কৰিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে। এই সভাত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তপন কলিতা, হাজো শিক্ষাখণ্ডৰ বিষয়া ইনামুল মছজিদ উপস্থিত থাকে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। এইবাৰ কমিলে তাৰ মানে এজনীয়া শিক্ষক, বৰ্তমান মই এজনীয়া শিক্ষকত আছো। বাইদেউ ৰিটায়াৰ্ড হৈছে, মই যদিও হেড হোৱা নাই, তাৰ মানে বাইদেউ ৰিটায়াৰ্ড হ'ল যিহেতু মোৰ তাতে আহিব। মই কিন্তু বৰ্তমানলৈকে হেডত অহা নাই। আজি আহিছো মই ৭৫ নম্বৰ সৰুলা প্ৰাথমিক বিদ্যালয়। ল'ৰা ছোৱালী বৰ্তমান 14 গৰাকী। আমাৰ তাৰমানে 1 কিলোমিটাৰৰ ভিতৰত আপোনাৰ 3খন স্কুল আছে। আমাৰ ল'ৰা ছোৱালী ধৰক আপোনাৰ এনে কমেই, তাৰপিছত 2খন প্ৰাইভেট স্কুল আছে। সেইটোৰ কাৰণে বিশেষকৈ আমি ঘৰে ঘৰেও গৈছো, হোম ভিজিট কৰিছো। তেনেকুৱা নহয় ছাৰ, একজনীয়া শিক্ষক হ'লে আপোনাৰ অলপ হ'লেও তাৰ মানে গাৰ্জেন বিলাকে এতিয়া সতৰ্ক হৈছে, সজাগতা হৈছে। যিহেতু একজনীয়া শিক্ষক হ'লে প্ৰত্যেকে অলপমান হেৰি কৰিব। আছে কিছুমান স্কুলত আপোনাৰ কেনেকুৱা আছে যে কি বুলি কয়, ল'ৰা ছোৱালী কম কিন্তু শিক্ষক আছে। কিছুমান স্কুল আছে, নাথাকা নহয়। কিন্তু আমাৰ স্কুলত বৰ্তমান তাৰ মানে শিক্ষক কম, এজনীয়া শিক্ষক, যাৰ কাৰণে এপইণ্টমেণ্ট আছে। মোৰ এইটো আপোনাৰ SMCৰ তেখেতে মোৰ ল'ৰা ছোৱালী আছে। স্কুলত দিয়া নাই, মই একদম সৰু বাচ্চা। লগতে মই অলপমান তাৰমানে অসুস্থ আছিলোঁ, যাৰ কাৰণে যোৱাবাৰ আৰু অলপ কমি গ'ল। মই অলপমান দীঘলীয়াকৈ 6 মাহকৈ ছুটি ল'লোঁ মই মেডিকেলৰ ট্ৰিটমেণ্টৰ কাৰণে। তেতিয়া নাই বাইদেউ আছিল তেতিয়া, কিন্তু তাৰমানে কি এজনীয়া শিক্ষক যে মই মোটামুটি আপোনাৰ 2 বছৰৰ পৰা একজনীয়া শিক্ষকত চলি আছে, যাৰ কাৰণে তাৰমানে এইটো। বাকী কিছুমান স্কুলত সেইটো মই ক'ব নাযাওঁ, মই মোৰ স্কুলৰ কথাটো কৈছোঁ। আপোনাৰ স্কুলত কিমান গৰাকী ছাত্ৰ ছাত্ৰী আছে? 21। আপোনাৰ স্কুলৰ নাম? বামুণগুৰি প্ৰাথমিক বিদ্যালয়। বামুণগুৰি প্ৰাথমিক বিদ্যালয়। কিয় এনেকৈ অভাৱনীয়ভাৱে আপোনালোকৰ ল'ৰা ছোৱালী হাত পেলায়? হয়, আমাৰ মানে আগতো বহুত বেছি নাছিলে এনৰলমেণ্ট। আমাৰ তাৰমানে জনসংখ্যা কম। আমাৰ এখন ৰেভিনিউ ভিলেজ হয়, ভিতৰুৱা অঞ্চল। আমাৰ ৰেভিনিউ ভিলেজ গৰীয়াপাৰা পচৰীয়া। আমাৰ ওচৰৰ স্কুললৈ প্ৰায় 1.5-2 কিলোমিটাৰ দূৰ হয়। গতিকে আমাৰ ৰাইজে গৰীব ঘৰৰ ল'ৰা ছোৱালীক পঢ়াৰ সুবিধাৰ বাবে গাঁৱত এখন স্কুল পাতিছিলে। সেই স্কুলখন 93 এষ্টাব্লিছ হৈছিলে। 2013 প্ৰভিঞ্চিয়েলাইজ হ'ল। তেতিয়া পৰাই ল'ৰা ছোৱালী, আগত ল'ৰা ছোৱালীৰ সংখ্যাটো অলপ বেছি আছিলে না পৰিয়ালবিলাকৰ, তেতিয়া ল'ৰা ছোৱালী অলপ বেছি আছিলে। পৰিয়াল পৰিকল্পনাটো পৰিয়াল পৰিকল্পনাৰ কাৰণ এটা আছে। তাৰোপৰি আজিকালি চাৰিওফালে প্ৰাইভেট স্কুল হৈছে নহয়, মানুহৰ এটা ফেশ্বনো হৈছে বুলি ক'ব লাগিব। আপোনাৰ ল'ৰা ছোৱালী আছিল নাই? মোৰ ল'ৰা ছোৱালী আছে। মোৰ স্কুলত পঢ়িছিলে, এতিয়া ক্লাছ 9 পাইছে, অন্য স্কুলত গৈছে। কোন স্কুলত গৈছে? এইটো এইখন ওচৰৰ জাতীয় বিদ্যালয়ত আছে এতিয়া। আপোনালোকৰ ওপৰত বিশ্বাস নাই? নহয়, তাৰমানে কি শিকায় তাৰ ওপৰতে বিশ্বাস নাই। তাৰমানে সেইটো ছোৱালী নিজে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সেইটো তাৰমানে ছোৱালী নিজে চইচ কৰিলে, সেইটো নিজে ছোৱালী চইচ কৰিলে। তাৰপিছত যিখিনি ল'ৰা ছোৱালী আছে সেইখিনি আমাৰ গৰীব ঘৰৰ ল'ৰা ছোৱালী। হাজো প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত প্ৰায় 80খন বিদ্যালয়ৰ প্ৰধান শিক্ষক, পৰিচালনা সমিতিৰ সভাপতি, উপসভাপতিক লৈ হাজো শুৱালকুছিকে ধৰি এই শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ শিক্ষা বিভিন্ন দিশ আলোচনা কৰা হয়। শিক্ষকসকলৰো যিখিনি সমস্যা আৰু শিক্ষা ব্যৱস্থাটো আৰু উন্নত কৰাৰ ক্ষেত্ৰত আৰু কি ধৰণে পদক্ষেপ ল'ব লাগে সেই বিষয়েও আলোচনা কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ সংখ্যা যিহেতু কিছু বিদ্যালয়ৰ সংখ্যা কমি গৈছে, কেনেকৈ সেই বিদ্যালয়সমূহ আৰু উন্নত পৰ্যায়লৈ আনিব পাৰি তাৰ বিষয়ত এটা সুন্দৰভাৱে আলোচনা হৈছে। আৰু ইতিমধ্যে শিক্ষকসকলেও তেখেতসকলৰ যিখিনি সমস্যা তাৰো কিছু আভাস দাঙি ধৰিছে আৰু আমাৰ শিক্ষা বিভাগৰ ফালৰ পৰাও কিছু নিৰ্দেশনা দিছে। গতিকে এটা ভৱিষ্যত দিনত হাজো শুৱালকুছি প্ৰাথমিক শিক্ষাৰ ভেটিটো হ'লতো মূল ভেটি, এই ভেটিটোক অধিক ভাল কৰাৰ দিশত, উন্নত কৰাৰ দিশত বিশদভাৱে আলোচনা কৰা হৈছে। আৰু প্ৰতিজন প্ৰধান শিক্ষক বা পৰিচালনা সমিতিৰ সভাপতি, উপসভাপতি
উপস্থিত থাকি সকলোৱে হৃদয়ংগম কৰিছে আৰু সকলোৱে এটা মনোভাৱ লৈ গৈছে যে আমি আমাৰ অঞ্চলৰ বিদ্যালয়সমূহ ভাল কৰাৰ ক্ষেত্ৰত আমি যথোপযুক্ত ব্যৱস্থা ল'ম। আৰু হয়, কিছু বিদ্যালয়ৰ এতিয়াও এনৰলমেণ্ট বহুত কম হৈছে। তেখেতসকলে কৈছে আমাৰ যিখিনি চৰকাৰী নিয়মৰ ভিত্তিত যিখিনি এমালগেশ্যন হয় সেইখিনি তেখেতসকলৰ আপত্তি নাই, কিন্তু ভৱিষ্যত দিনত মূল কথাটো হ'ল যে ভৱিষ্যত দিনত আমাৰ অসমীয়া মাধ্যম বা চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহক যাতে উন্নত পৰ্যায়লৈ নিব পাৰে তাৰ কাৰণে এটা প্ৰয়াস কৰি আজিৰে বিশেষ সভাখন অনুষ্ঠিত কৰা হৈছে। জানিব পাৰিছোঁ যে ইয়াৰ পৰা প্ৰায় 90খন বিদ্যালয় বিলুপ্তিৰ পথত। বিলুপ্তি নহয়, 80খন বিদ্যালয় আছে। ইয়াত ৰঙিয়া সমষ্টিৰো আছে, কমলপুৰ সমষ্টিও আছে, হাজো সমষ্টিৰো আছে। আৰু গোটেইখিনিকে আমি মাতিছোঁ যাতে ছাত্ৰ ছাত্ৰী, মূল কথা ছাত্ৰ ছাত্ৰীক প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ়াৰ ক্ষেত্ৰত সকলোৰে সহযোগ লাগিব। শিক্ষক বা পৰিচালনা সমিতি বা বিভাগীয় সকলোৱে আজি নিজৰ নিজৰ যিখিনি কথা সুন্দৰভাৱে উপস্থাপন কৰিছে। মূল লক্ষ্যটো হ'ল যে ছাত্ৰ ছাত্ৰী যাতে অসমীয়া মাধ্যমত পঢ়ি বা চৰকাৰী মাধ্যমত পঢ়া যিখিনি চৰকাৰী সুবিধাৰ লগতে নিজৰ নিজৰ যিখিনি কৰণীয় সেইখিনিও যাতে ভাল ধৰণে কৰে। আৰু বিশেষভাৱে শিক্ষা দিশটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলোৰে সহযোগৰ কামনা কৰিছোঁ মই। আৰু সকলোৱে খুব এটা ভাল মনেৰে আহিছে, শিক্ষকসকলেও নিজৰ কথা কৈছে, পৰিচালনা সমিতিও ভাল এটা মনেৰে আহিছে যে ভৱিষ্যত দিনত সকলোৱে অনুভৱ কৰিছে যে আমাৰ বিদ্যালয়খনো আনতকৈ ভাল হওক, এই প্ৰতিযোগিতা যাতে আনিব পাৰোঁ তাৰ কাৰণে আজি আলোচনা চক্ৰৰ জৰিয়তে আমি সকলো কথা মুকলিমূৰীয়াভাৱে পাতিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।